আঞ্চলিক পঞ্চায়তত আমাৰ দুগৰাকী বিহালী সমষ্টিৰ আঞ্চলিক পঞ্চায়তৰ 14 গৰাকী আৰু গহপুৰত আমাৰ আঞ্চলিক পঞ্চায়তৰ 7 গৰাকী অৰ্থাৎ 73 গৰাকীৰ ভিতৰত 23 গৰাকী প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। ৰঞ্জিত দত্ত ডাঙৰীয়াই কৈছে যে আমি জিলা পৰিষদো সকলোতে জিকিম, আঞ্চলিক পঞ্চায়ততো জিকিম আৰু গাঁও পঞ্চায়ততো বিজেপিৰ সদস্যই জিকিব বা বিজেপিৰ সদস্যই জিকিব, হয়নে নহয়? গাঁও পঞ্চায়তত এইবাৰ আমি দলৰ টিকেট দিয়া নাই, সেইবাবে বিজেপি দলৰ কৰবাত 2 গৰাকী উঠিছে, 3 গৰাকী উঠিছে। বন্ধুত্বপূৰ্ণভাৱে গাঁও পঞ্চায়তত নিৰ্বাচন খেলিছে। যাকে আপোনালোকে সমৰ্থন কৰে তাকে ভোট দিব, কিন্তু বিজেপিৰ কাৰ্যকৰ্তাক ভোট দিব, এজিপিক ভোট দিব, কংগ্ৰেছক ভোট নিদিব, ঠিক আছে? আৰু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত পদুম ফুল দেখা পাব, য'ত পদুম নাপায় তাতে হাতী দেখা পাব। হাতী মানে পদুম, পদুম মানে হাতী, ঠিক আছে? গতিকে আমি হয় পদুমত ভোট দিম, নহলে আমি হাতীত ভোট দিম। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আমি বিশ্বনাথ জিলাত 100% ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠীক বিজয়ী কৰিম। হ'ব, সকলোৱে বুজি পাইছে? এতিয়া মই আপোনালোকক কেইটামান কথা ক'ব বিচাৰিম যে আমি আগলৈ গৈ কি কৰিম, আমি কি কৰিলো আৰু ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কিয় সমৰ্থন কৰিব লাগে। শ্ৰদ্ধাৰ ৰাইজ, 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হয়। 2016 চনত আমাৰ বিজেপিৰ প্ৰথম চৰকাৰ হয়। প্ৰথম চৰকাৰ হওঁতে 3 বছৰৰ ভিতৰতে কোভিড আহিলে, CA আন্দোলন আহিলে, তাৰ মাজতো আমি অসমখনক আগুৱাই লৈ গলো। কোভিডৰ সময়তো মানুহৰ লগত আমি থিয় হলো। ভেকচিনৰ পৰা আৰম্ভ কৰি অক্সিজেন ICU লৈকে আমি মানুহক যিমান পাৰো সহায় কৰিলো। 2021 চনত মই মুখ্যমন্ত্ৰী হলো আৰু অহা 10 মেত মুখ্যমন্ত্ৰী হিচাপে মোৰ 4 বছৰ সম্পূৰ্ণ হ'ব। কিন্তু ইয়াৰ আগতে 2016 চনৰ আগতে অসমক কোনে শাসন কৰিছিলে? মেক্সিমাম সময় কংগ্ৰেছ দলে অসমক শাসন কৰিছিলে। তৰুণ গগৈ ডাঙৰীয়া অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী আছিলে। এতিয়া আপোনালোকক মই সুধিম, কংগ্ৰেছৰ দিনত কোনে কি আঁচনি পাইছিলে? কোনোবাই ক'ব পাৰিব নেকি যে মই এই আঁচনি পাইছিলো, মই এই আঁচনি পাইছিলো? কাবাৰ নাম মনত আছে কোন আঁচনি পাইছিলে? অৰুণোদয় পাইছিলে নেকি কংগ্ৰেছৰ দিনত? সঁচা কথা ক'ব, নহলে আকৌ কংগ্ৰেছৰ মানুহখিনিয়ে মোক বেয়া পাব নহয়। অৰুণোদয় পাইছিলে নেকি? নিযুত মইনা পাইছিলে নেকি? বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া চাউল নাই পোৱা? কিবাটো পাইছিলে, কিবা এটাটো পাইছিলে। কংগ্ৰেছৰ দিনত আমি কি পাইছিলো? প্ৰথম পাইছিলো লুঙি, হয়নে নহয়? দ্বিতীয়তে কি পাইছিলো? ধুতি। তৃতীয়তে কি পাইছিলো? সূতা। চতুৰ্থতে কি পাইছিলো? কম্বল। পঞ্চমতে কি পাইছিলো? আঁঠুৱা, হয়নে? আমি যিসকলে নাম ধৰ্ম কৰে বেলেগ কথা, যজ্ঞ যোনে কৰে, প্ৰমোদ বৰঠাকুৰেও জানিব যে আমি যজ্ঞত পঞ্চমৃত দিওঁ।
মাক সন্তুষ্ট কৰিবৰ কাৰণে পঞ্চমৃত দিওঁ পূজাৰ পিছত পুৰোহিতে কয় পঞ্চমৃত লওক তাৰমানে পঞ্চমৃত আমি পূজাত দিওঁ কংগ্ৰেছৰ পঞ্চমৃত কি আছিলে লুঙি ধুতি খুটা কম্বল আঠুৱা হয়নে নহয় মই ভুল কৈছো যদি কওক মই ভুল কৈছো নেকি তাৰমানে 15 বছৰত কংগ্ৰেছৰ কোনো আঁচনিৰ কথা কাৰো মনত নাই যি মনত আছে লুঙি ধুতি খুটা কম্বল আঠুৱা বাস যদি আকৌ এবাৰ কংগ্ৰেছ অসমত আহে আমাক আকৌ কি দিব আকৌ লুঙি দিব ধুতি দিব আঠুৱা দিব কম্বল দিব হয়নে নহয় খুটা দিব মোৰ এতিয়া মনত আছে মই বিজেপিত যোগদান কৰাৰ পিছত এদিন মই তিতাবৰত এখন মিটিং কৰিব গৈছিলো গোটেই মহিলাবিলাক দৌৰা দৌৰি হুলস্থুল মই বোলো কি ঘটনা কংগ্ৰেছৰ দিনত কি আছিল এখন ট্ৰাকত তেওঁলোকে খুটাৰ পেকেটবিলাক লৈ আহে মহিলাসকলক মিটিং কৰিব মাতে ওপৰৰ পৰা খুটা দলিয়াই থাকে 1000 মহিলা থাকে খুটাৰ পেকেট থাকে 200টা মহিলাসকলে তাৰ ভিতৰতে কাজিয়া পেচাল হুলস্থুল এনেকুৱা কংগ্ৰেছৰ পৰিৱেশ আছিল মনত আছে নে নাই ৰাইজ খুটা কেইটাও পুৰানি দিছিলে 1000 মানুহক মিটিঙত মাতিব খুটাৰ বান্ডিল দিব 200টা কাজিয়া পেচাল আৰু পাৰিলে খুটাটো কংগ্ৰেছ কেইটাই টকা খাইছিলে হয়নে নহয় আপোনালোকে অলপমান গাঁৱত মনত পেলাওকচোন কংগ্ৰেছৰ দিনত অঙ্গনবাদী কেন্দ্ৰ গাঁৱত বনাইছিলে পাৰ চৰাইও সোমোৱা দিগদাৰ বাচ্চা সোমোৱাটো বাদ দিয়ক আজি বিজেপি দলত অঙ্গনবাদী কেন্দ্ৰ বনিছে কোনটো ভাল কেন্দ্ৰ বিজেপি দিনতো ডাঙৰ দীঘল নে কংগ্ৰেছৰ দিনতো ডাঙৰ দীঘল আজি আমি বিজেপিয়ে যিবিলাক অঙ্গনবাদী কেন্দ্ৰ বনাইছো আৰু কংগ্ৰেছৰ দিনত যিবিলাক অঙ্গনবাদী কেন্দ্ৰ বনিছিলে পাৰ্থক্যটো আপোনালোকে চালে বুজি পাব যে কংগ্ৰেছ কোট আৰু বিজেপি কোট